নৰাবগৰী আপোনাৰ প্ৰিয়নে? ইয়াৰ উপকাৰিতাৰ বিষয়ে আপুনি বাৰু কিমান জানে? নৰাবগৰী আমাৰ সকলোৰে প্ৰিয় যদিও ইয়াৰ উপকাৰিতাৰ বিষয়ে আমি জ্ঞাত নহয়। এই ফলবিধ শৰীৰৰ বাবে যিমান উপকাৰী তেনেদৰে উচ্চ চাহিদাৰ বাবে নৰাবগৰীৰ খেতি লাভজনক। এই সন্দৰ্ভত জনোৱা হওক এই প্ৰতিবেদনৰ জৰিয়তে। নিচুকনি গীতৰ পৰা সৰস্বতী পূজা যোৱাৰ পাছতহে বগৰী খাব পাৰি বুলি মাহঁতে কোৱা কথাষাৰলৈ আমাৰ নিশ্চয়কৈ মনত পৰে। আৰু ইয়াৰ লগতে বগৰীৰ ওতঃপ্ৰোতভাৱে সম্পৰ্ক আছে। অসমীয়া সমাজত বিশ্বাস যে বাৰীৰ বগৰীৰে বতাহে গৃহস্থক সংক্ৰমণৰ পৰা সুৰক্ষা প্ৰদান কৰে। সেয়েহে নৱজাতকক সুৰক্ষা দিবলৈ হওক বা গৰু বিহুৰ দিনা গ্ৰামাঞ্চলত অমংগল ৰোধ কৰিবলৈ বুলিয়ে হওক বগৰীৰ জেং ঘৰৰ দুৱাৰমুখত আঁৰি থোৱা দেখিবলৈ পোৱা যায়। সম্প্ৰতি অসমৰ বহু কৃষকে বগৰীৰ খেতি কৰি লাভান্বিত হোৱা পৰিলক্ষিত হৈছে। সাধাৰণতে পোৱা বগৰীৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো। নৰাবগৰীৰ বিষয়ে জনোৱা হওক এই প্ৰতিবেদনৰ জৰিয়তে। আমাৰ শৰীৰৰ সুস্বাস্থ্যৰ বাবে সতেজ আৰু শুকান ফলসমূহ উপকাৰী। নৰাবগৰী ইয়াৰে মাজৰ এটা। পাকস্থলীৰ সাধাৰণ ক্ৰিয়াৰ বাবে অতি উপকাৰী এই বগৰীবিধ। ই হজম শক্তি বঢ়ায়, আভোক ভাৱ দূৰ কৰে, পেট ঠাণ্ডা কৰে, পেটৰ গেছ, বমি ভাৱ আৰু দুৰ্বলতা আদি সমস্যাৰ পৰা আমাক সকাহ দিয়ে। ইয়াত বিভিন্ন ধৰণৰ উপাদান পোৱা যায়, যেনে ভিটামিন এ, ভিটামিন চি, খনিজ পদাৰ্থ, এণ্টিঅক্সিডেণ্ট, পটাছিয়াম, কেলছিয়াম থকাৰ উপৰিও নৰাবগৰী আহ জাতীয় গুণেৰে ভৰপূৰ। ইয়াৰ উপৰি শৰ্কৰা, থায়ামিন, এস্কৰ্বিক এচিড, প্ৰটিনেৰে সমৃদ্ধ এনে এবিধ উৎকৃষ্ট ফল হৈছে নৰাবগৰী। নৰাবগৰীত ৰেটিনল আৰু বিটা কেৰটিনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে, সেয়েহে ই দৃষ্টিশক্তিত উন্নত কৰে। নৰাবগৰীৰ আহৰ উৎস নিয়মীয়াকৈ খালে ডায়েবেটিছ। নৰাবগৰীৰ আহৰ উৎস নিয়মীয়াকৈ খালে ডায়েবেটিছ, ওজন বৃদ্ধি আৰু বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ সমস্যাত বা চিকিৎসাত সহায় কৰিব পাৰে নৰাবগৰীয়ে। নৰাবগৰীত উচ্চ পৰিমাণৰ পটাছিয়াম থাকে। হৃদযন্ত্ৰ সম্পৰ্কীয় সমস্যাত ভুগি থকা ৰোগী নিয়মীয়া আহাৰত নৰাবগৰী অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিয়া হয়। নৰাবগৰীত চৰ্বি আৰু পানীত দ্ৰৱণীয় আহ, ভিটামিন যেনে ভিটামিন এ, ভিটামিন চি থাকে। নৰাবগৰীয়ে কলেষ্ট্ৰলৰ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰিব পাৰে, লগতে হৃদযন্ত্ৰ সবল কৰে। নৰাবগৰী উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবেও যথেষ্ট পৰিমাণে উপকাৰী। মেদবহুলতা সমস্যাৰ বাবেও ই উপকাৰী। আমাৰ শৰীৰৰ ছালৰ কাৰণে নৰাবগৰী যথেষ্ট পৰিমাণে উপকাৰী। এনেদৰে আছে নৰাবগৰীৰ অসংখ্য লাভজনক সুবিধা। এনেদৰে আছে নৰাবগৰীৰ অসংখ্য উপকাৰিতা, যাৰ বিষয়ে আমি কোনো সময়ত হয়তো জ্ঞাত নহয়। নিউজ ৰিপৰ্ট, নিউজ 8 অসম।